ছাত্ৰ-ছাত্ৰীসকল, আজি আহাচোন আমি ৰাজনৈতিক সীমানো কাক কয় সেই বিষয়ে জানো। ৰাজনৈতিক সীমা হৈছে সেইটো সীমা য'ত যিকোনো এখন দেশৰ ভৌগোলিক সীমাৰ লগতে সাগৰীয় সীমাকো যোগ দিয়া হয়। এতিয়া তাকে চাবৰ কাৰণে এটা উদাহৰণ চোৱাচোন। আমি ভাৰতৰ মেপখন দেখিছানে? এই ভাৰতৰ মেপখনত যিখিনি য়েল্ল' কালাৰত আছে সেইখিনি আমি কি দেখিছোঁ তেতিয়াহ'লে? সেইখিনি হৈছে ভাৰতৰ ভৌগোলিক খণ্ড, হ'লনে বাৰু? এতিয়া অন্য এখন মেপ চোৱাচোন। এই মেপখনত তোমালোকে দেখিছানে? পাৰ্পল কালাৰত ভাৰতৰ মেপখন দেখা পোৱা গৈছে। তাৰ লগতে এই কাষতে এই এটা আঁচ এডালৰ দ্বাৰা দেখিছা নহয়, এটা সীমা নিৰ্ধাৰণ কৰি থোৱা আছে। দেখিছা তাকে? তোমালোকে জুম কৰিলে দেখিবা লক্ষদ্বীপ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, আৰবিয়ান চি, এনেকৈ বে অফ বেংগল আছে। এই কাষে কাষে তোমালোকৰ গোলকে বা ছাইডৰ এটা সীমা দেখিছানে? এই সীমাটোক কি বুলি কোৱা হয়? এই যে ভাৰতৰ ভৌগোলিক খণ্ডৰ যিখিনি পাৰ্পল কালাৰ লগতে এই আঁচডালৰ সৈতে যিখিনি সীমা দেখিছা, সেই সীমাখিনি একেলগে কি বুলি কোৱা হয়? ৰাজনৈতিক সীমা বুলি কোৱা হয়। এতিয়া এই সীমাটো কাৰ ৰাজনৈতিক সীমা হ'ব তেতিয়াহ'লে? এই সীমাটো হ'ব ভাৰতৰ ৰাজনৈতিক সীমা। তেনেকৈ যিমানবোৰ দেশৰ ভূখণ্ড সাগৰৰ কাষত আছে, সেই সকলোবোৰ দেশৰ লগত সকলোবোৰ দেশৰ কি থাকে? ভৌগোলিক সীমাৰ লগতে ৰাজনৈতিক সীমা থাকে। কিন্তু এনেকুৱা কিছুমান দেশ আছে যিবোৰ দেশত কি নহয়? সাগৰ নাই, কাষত সাগৰ নাই। তেনেকুৱাবোৰ দেশত কিন্তু ভৌগোলিক সীমাটোৱে হৈছে তেওঁলোকৰ ৰাজনৈতিক সীমা হয়, যাক আমি লেণ্ড লক কাণ্ট্ৰি বুলি কোৱা হয়। কিন্তু ভাৰতত আমি জানো যে ভাৰতৰ দক্ষিণ পাৰ্টটোত কি আছে? দক্ষিণ আৰু পশ্চিমৰ পাৰ্টটোত বা পূবলৈও আমাৰ বে অফ বেংগল আছে, আৰু এছাইডে আমাৰ কি আছে? আৰবিয়ান চি আছে। গতিকে আমাৰ ভূখণ্ডটো কিহত লাগি আছে? সাগৰৰ কাষত আছে। গতিকে ভাৰতত কি আছে? ভৌগোলিক সীমাও আছে, লগতে ৰাজনৈতিক সীমা আছে। চিম্পলি আমি তেতিয়াহ'লে ৰাজনৈতিক সীমা বুলি ক'বলৈ আমি সেইটো সীমাক বুজো যিটো সীমা ভূখণ্ডৰ লগতে কি থাকে? সাগৰীয় সীমাটো সংযোগ কৰি ধৰা হয়।